এনেকুৱা কোনো বিদ্ৰোহ নাই। সেইটো বিদ্ৰোহ বুলি নকয়। অকণমান কেতিয়াবা দলৰ ভিতৰত ভাল পোৱা বেয়া পোৱা, ইমান ডাঙৰ দল, কিমান কৰ্মীসকলৰ আশা ভৰসা, কিমান অসমৰ উন্নয়ন, সেই উন্নয়নৰ ৰাইজৰ যিটো আশা আকাংক্ষা সেইবিলাক আৰু বাঢ়ি গৈছে। আমাৰ কৰ্মীসকলৰো আশা আকাংক্ষাবোৰ বাঢ়ি গৈছে। দলটো ডাঙৰ হৈছে, বহুত কৰ্মী আহিছে। তিয়ক বিধানসভা সমষ্টিৰ যোৱা দুটা নিৰ্বাচনত যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ হাতত নাছিলে, আমাৰ মিত্ৰজোঁট অসম গণ পৰিষদৰ হাতত নাছিলে, গতিকে স্বাভাৱিকতে তেওঁলোকে অকণমান কৈছে। কিন্তু মই আচল কথাটো হ'ল কি যে মানে অকণমান সংবাদ মাধ্যম এতিয়া সময়ত আপোনালোকে অলপ খুচৰি দি সেইটো সুবিধা ল'লে, তেওঁলোকেও মনৰ কথা দুই চাৰিটা কৈ দিলে। কিন্তু সেইবিলাক আচলতে আমি নিয়ন্ত্ৰণৰ ভিতৰত থকা বস্তু। দলৰ ভিতৰত কথা পাতিব, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত, আমাৰ মাননীয় ৰাজ্যিক সভাপতিৰ ওপৰত, দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে, আমাৰ আশা আছে। আৰু নিৰ্বাচনটো আচলতে এতিয়া অংগপৰি খেলিব নে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, কেণ্ডিডেট কোনে পাব, কোন প্ৰাৰ্থী হ'ব কোন সমষ্টিত, সেইটো আচলতে ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল যে অসমখন আমাৰ সুৰক্ষিত হৈ থাকিব লাগিব, অসমৰ নতুন প্ৰজন্ম আমাৰ সুৰক্ষিত হৈ থাকিব লাগিব। আমাৰ আধ্যাত্মিকতা, আমাৰ ঐতিহ্য, আমাৰ পৰম্পৰা, আমাৰ গুৰু দুজনাৰ স্মৃতি বিজড়িত স্থানসমূহ, আমাৰ কৃষিভূমিসমূহ, আমাৰ বনভূমিসমূহ, আমাৰ ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ, আমাৰ জীয়ৰী বোৱাৰী, এই সকলোবিলাক আমাৰ আচলতে সুৰক্ষিত লাগিব। আৰু সেই সুৰক্ষা প্ৰদান কৰিব পাৰিব একমাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদকে ধৰি মিত্ৰজোঁটৰ চৰকাৰখনেহে। কাৰণ কংগ্ৰেছে অসমখনক মিয়াৰ অসম বনাব খুজিছে, কংগ্ৰেছে অসমক বাংলাদেশী মূলৰ মুছলমানৰ অসম হিচাপে প্ৰস্তুত কৰিব খুজিছে, কংগ্ৰেছে অসমক আমাৰ যোৰহাট, শিৱসাগৰক, তিনিচুকীয়া, ডিব্ৰুগড়ক ধুবুৰী বনাব খুজিছে। গতিকে তেনেকুৱা অৱস্থাত ৰাইজে অতি আশাৰে সুৰক্ষিত এখন অসমৰ কাৰণে, বিকশিত এখন অসমৰ বাবে, আত্মনিৰ্ভৰশীল অসমৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি আছে। গতিকে সেইটোৱে ডাঙৰ কথা যে কৰ্মীসকলৰ যিবিলাক ক্ষোভ, সেইবিলাক আমি সময়ত প্ৰশমন কৰি ল'ম, প্ৰশমন হ'ব। আৰু কৰ্মীসকলে কেতিয়াবা বেয়া পাইছে, সংবাদ মাধ্যমে সুধিছে, কিবা এটা কথা ক্ষোভেৰে কৈছে, আৰু এইবিলাক আছে। আৰু নিৰ্বাচন যিহেতু কৰিছে, আৰু সেইখন পঞ্চায়ত চক, সেই পঞ্চায়তখন আমাৰ অসম গণ পৰিষদৰ হাতত আছে। মানে এইটো সেই পঞ্চায়তখনৰ কৰ্মীৰ কৃতিত্ব নহয়। সেয়া যিখিনি কৰ্মীয়ে যিখন পঞ্চায়ত 44 নং মধ্য খৰছুৱা গাঁও পঞ্চায়তৰ পৰা কৈছে, সেই পঞ্চায়তখনত কিন্তু এইবাৰ আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যও জিকা নাই, আমাৰ তাত ৱাৰ্ড মেম্বাৰ 3জনহে জিকিছে। গতিকে কৰ্মীখিনিয়ে কিবা কৈছে তাত বহুত, মই ভাবোঁ এইবোৰ বহুত গুৰুত্বপূৰ্ণ কথা নহয়। 2-4জন কৰ্মীয়ে কিবা মনৰ কথাত কৈছে, কিন্তু বাকী যিখিনি অঞ্চল য'ত আমাৰ 3জন জিলা পৰিষদৰ সদস্য জিকিছে তিয়ক বিধানসভা সমষ্টিত, সেই কৰ্মীখিনিয়ে কিন্তু সেইটোত কথা নহয় যে, কিন্তু মই এইটোও কোৱা নাই যে এইটো আমাৰ এবাৰ মিত্ৰজোঁটৰ হাততে থাকিব। আকৌ ক'ব নোৱাৰে। আমি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ কেইবাজনো প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, সকলোৱে নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলৰ নেতৃত্বই ভাবেতো এইটো বেলেগ কথা। কিন্তু মই প্ৰথম কথাটো হ'ল আমাৰ 4টা সমষ্টিতে এবাৰ ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিকি আহিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।